শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ আছে ঐতিহাসিক সম্পদসমূহ। এই ঐতিহাসিক সম্পদসমূহৰ ভিতৰত ঐতিহাসিক ৰংঘৰকে ধৰি কেইটামান সম্পদৰ সৌন্দৰ্যবৰ্ধন আৰু সঠিক সংৰক্ষণৰ বাবে চৰকাৰে প্ৰকল্প হাতত লৈছে যদিও কিন্তু বৰ্তমানেও বহু সম্পদ জহি খহি গৈছে, কোনো ধৰণৰ সঠিক সংৰক্ষণৰ বা সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা কৰা নাই। তাৰ ভিতৰত অন্যতম এটা হ'ল গৰখীয়া দৌল, যিটো দৌল আছে আচলতে শিৱসাগৰৰ গৌৰীসাগৰত, আৰু মই বৰ্তমান সেই স্থানত উপস্থিত আছোঁ। এয়া দেখিছে স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্ব কালতে এই গৰখীয়া দৌল ইয়াত স্থাপন কৰা হৈছিলে। কিন্তু সেই গৰখীয়া দৌলৰ অৱস্থা মই দেখুৱাইছোঁ। ইয়াত দেখিছে এটা বাউণ্ডেৰী নাই, এটা উপযুক্ত ইয়াত বাউণ্ডেৰী নাই, দেৱাল নাই, যাৰ বাবে ইয়াত ছাগলী গৰুৰ চৰণীয়া পথাৰৰ সদৃশ পৰিৱেশ, পথাৰত যেন পৰিণত হৈছে গৰু ম'হৰ ছাগলীৰ, এয়া মই দেখুৱাইছোঁ ইয়াত। আৰু ইয়াত তাতোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই গৰখীয়া দৌলৰ যিবিলাক অংশ দেখিছে, ইয়াত সেই আহোম ৰাজত্ব কালৰে এইবিলাক ইটা ইয়াত তেওঁলোকে সেইবিলাকে নিৰ্মাণ কৰিছিলে এই গৰখীয়া দৌল, কিন্তু কালৰ গতিত বৰ্তমান সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিছে সঠিকভাৱে সংৰক্ষণ নকৰাৰ ফলত। মই ইয়াত আটাচুৰ এগৰাকী প্ৰতিনিধি আছে, বিমল আছে, কি ক'ব? আচলতে এইটো 1734 খ্ৰীষ্টাব্দৰ ভিতৰত 40 শতাব্দীৰ পৰা 1740 খ্ৰীষ্টাব্দৰ ভিতৰত মানে এই গৰখীয়া দৌলটো নিৰ্মাণ কৰা হৈছিল বুলি বুৰঞ্জীত উল্লেখ আছে। বৰৰজা ফুলেশ্বৰীয়ে নিৰ্মাণ কৰিছিল। এই দৌলটো 1950 চনৰ বৰ ভূমিকম্প যিটো হৈছিলে, ভূমিকম্পত ভাগিলে বুলি বহুত লোকে প্ৰত্যক্ষ কৰা ব্যক্তি এতিয়াও জীৱিত অৱস্থাত আছে, তেখেতসকলে কয়। এইটো আচলতে গৰখীয়া দৌলেই আছিলে, কিন্তু ইয়াত এটা মাটিৰ এটা স্তূপ পৰি মানে এইটো সম্পূৰ্ণ মৈদাম লিখীয়া হৈ আছিল। কিন্তু কেন্দ্ৰীয় পুৰাতত্ব বিভাগে এইটো খনন কৰি আচলতে কি বস্তু সেই বিষয়ে পৰ্যবেক্ষণ কৰিছিল, তেখেতসকলে বিশ্লেষণ কৰিছিল, আৰু কৰি লৈ তেখেতসকলে ইয়াত বহুত আপুৰুগীয়া সম্পদ উদ্ধাৰ কৰিছিল। ইয়াৰ কৰালবিলাক তেখেতসকলে লৈ গৈছিল, নমুনাবিলাক লৈ গৈছিল ইয়াৰ। কিন্তু লৈ যোৱাৰ পিছত তেখেতসকলে এটা কথা দিছিল যে কেন্দ্ৰীয় পুৰাতত্ব বিভাগে যে এই বস্তুটো সংৰক্ষণ কৰা হ'ব সুন্দৰকৈ, ইয়াত গ্লাছ দিয়া হ'ব বা বাউণ্ডেৰী মাৰি দিয়া হ'ব, ধুনীয়াকৈ সংৰক্ষণ কৰাৰ কথা তেখেতসকলে কৈ থৈ গৈছিল। কিন্তু আজি এবছৰ দিনে এইটো উন্মুক্ত অৱস্থাত পেলাই থৈ গ'ল, ফলত ৰ'দ আৰু বৰষুণ পৰি ইয়াৰ যিখিনি কৰালখিনি আছিলে মাটিলৈ ৰূপান্তৰিত হৈছে লাহে লাহে। গতিকে এই কথাখিনিয়ে আচলতে মনত দুখ দিছে, কাৰণ আমাৰ এটা সম্পদ, আহোম যুগৰ এটা ইতিহাস বহন কৰা এটা সম্পদ এনেদৰে ধ্বংসৰ কৰালৈ দিছে। তাৰ যিটো ধ্বংসাৱশেষ আছে সেইখিনিকো আমি সংৰক্ষণ কৰিব পাৰোঁ উপযুক্তকৈ, সেইখিনিকো আচলতে সংৰক্ষণ কৰা নাই কেন্দ্ৰীয় পুৰাতত্ব বিভাগে। এই কথাটো আমি দুখ পাইছোঁ। আমি বিচাৰোঁ কেন্দ্ৰীয় পুৰাতত্ব বিভাগে এইটো উপযুক্তভাৱে সংৰক্ষণ কৰক। হয়, মই পুনৰ দেখুৱাইছোঁ 2023 চনৰ ফেব্ৰুৱাৰী মাহত এই গৰখীয়া দৌলত কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ এটা পৰ্যবেক্ষণকাৰী দলে ইয়াত কিছু চাফ চিকুণ কৰিছিলে, তেওঁলোকে কিছু সামগ্ৰী ইয়াত উদ্ধাৰ কৰিছিলে, ইয়াত খনন চলাইছিলে ঠায়ে ঠায়ে। কিন্তু তাৰপিছত তেওঁলোকে আশ্বাস দিছিলে যে এই গৰখীয়া দৌলটোৰ সঠিকভাৱে সংৰক্ষণৰ বাবে পদক্ষেপ ল'ব, কিন্তু তাৰ কোনো ধৰণৰ পদক্ষেপ নল'লে, যাৰ বাবে বৰ্তমান ইয়াত দেখিছে যে দেখুৱাইছোঁ আমি ইতিমধ্যে ইয়াত ছাগলী চৰি আছে, গৰু সোমাই আহে, ইয়াত এখন উপযুক্ত দেৱাল বা বাউণ্ডেৰী নাই এটা। ইয়াৰ উপৰিও যি ধৰণৰ সৌন্দৰ্যবৰ্ধনৰ কাৰণে পদক্ষেপ ল'বগে লাগে তাৰো কোনো পদক্ষেপ নল'লে অনাগত সময়ত লক্ষণীয় হ'ব। এই বাতৰি সম্প্ৰচাৰৰ পিছত গা লৰিবনে পুৰাতত্ব বিভাগৰ, গা লৰিবনে প্ৰশাসনৰ, সেয়া লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।